এসকে ইন্ডাষ্ট্ৰি পৰা যিহেতু দাদাই এই মেচিনটো এসকে ইন্ডাষ্ট্ৰি পৰা ক্ৰয় কৰিছে আৰু দেখি পাইছে বেলুৱাৰা ৰাজস্থানৰ পৰা দাদাই ক্ৰয় কৰিছে আৰু মোবাইল নম্বৰ দিয়া থাকিব এটা কয় যে এইটো ভাল নহয় বহুত ভাল এইটো বহুত ভাল এইটো তুমি পেলাই দিলে একো নহয় এইটো চাওক দাদাই লাইভ পেলাই দিছে চাওক একো হোৱা নাই অকনো ফাটা নাই চাওক বহুতে ভাবে যে ফাটি গৈছে বা কিবা হৈছে চাওক অকনো ফাটা নাই এটা বাউণ্ডাৰী মাৰিছে চাওক দেখিব পাৰিছে যে নিজে বাউণ্ডাৰী মাৰিছে দাদা নমস্কাৰ আছো আজি মই ডিএন ইন্ডাষ্ট্ৰি আৰু দাদাই আনিছে এসকে ইন্ডাষ্ট্ৰিৰ পৰা মেচিন আনিছে আৰু বেকসাইড দেখিব পাৰিছে মোৰ বেকসাইড দেখিব পাৰিছে এখিনি বহুতখিনি ইটা দাদা নিজে বনাই ইটাখিনি ইন্ডাষ্ট্ৰিত আৰু দাদা আছে আমাৰ লগত দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ শুভ নামটো আমাৰ ভিউৱাৰ্ছক জনাই দিব মোৰ নাম শ্ৰী দিলীপ নাথ আপোনাৰ আছে আমাৰ দিলীপ দাদা আৰু কেনেকৈ ইটা বনাই আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ' দেখাই দিম আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু কেনেকৈ ইটা তৈয়াৰ কৰা হয় মেচিনত প্ৰত্যেকটো আপোনাৰ ভিডিঅ' মাধ্যমেৰে দেখাই দিম আৰু শেষলৈকে চাই থাকক দাদা আপোনাক ফাৰ্ষ্টত এটা কথা সুধো আপুনি এই মেচিনটো যে আনিলে এই মেচিনটো কেনেকৈ গম পালে এইটো একচুৱেলি মই পহিলা ইউটিউবত চাইছিলোঁ ইউটিউবত চাই কিনে মই তাৰপিছত মই নিজে ৰাজস্থান গ'লোঁ ৰাজস্থানত মোৰ লগৰীয়া আছে পাৰ্টনাৰ মানে বন্ধু টাইপ আছে তেওঁৰ লগত কথা পাতিলোঁ তেওঁ মানে কানেক্ট কৰি কিনে দিলে তাৰপিছত এটি ট্ৰেন্সপৰ্টত পঠাই দিলে ট্ৰেন্সপৰ্টত ডিব্ৰুগড় পঠাই দিলে ডিব্ৰুগড়ৰ পৰা মই গৈ নিজে আনিছোঁ আপুনি যেতিয়া মেচিনটো আনিছিল তেতিয়া আপোনাৰ মেচিনটো আনোতে কিমান খৰচা হৈছিল মেচিনটো আনোতে মোৰ খুব বেছি ধৰা 90,000 টকাত মেচিন আহিছে হয় তাৰমানে ইয়াত বহাওঁতে মেলোতে 1 লাখ টকা তুমি মিনিমাম ধৰি লোৱা মানে 1 লাখ টকাত এইটো মেচিন কমপ্লিট বহি যাব আহি কিনে বহি যাব হয় আৰু মেটেল চেটেল লৈ কিনে তোমাৰ ধৰা 1.5-2 লাখ টকাত তোমাৰ ৰানিং হৈ যাব চব মাল ওলাই যাব মানে বহুতে এটা ভাবে যে এটা মেচিন আনিলো বা ব্যৱসায়টো চলিব না নচলে এইটো বহুতে কনফিউজন থাকে মানে মই যদি ব্যৱসায় কৰো মোৰ এইটো কনফিউজন থাকিব যে এই ব্যৱসায়টো কৰিছো হয় কিন্তু প্ৰফিট থাকিব না নাথাকে না সেইটো কওকচোন এইটো একচুৱেলি মানুহ ভয় কৰি লাভ নাই হয় ভয় খাই লাভ নাই যিকোনো এটা কাম কৰিব হ'লে অলপ সাহস কৰিব লাগিব হয় এতিয়া আজিকালি দিনত ব্যৱসায় চোৱা ব্যৱসায় মানুহে সাহস কৰি কৰিলেহে কৰিব মই পহিলা ভয় খাইছিলোঁ আজি মই কিন্তু এই মেচিন অনাৰ পিছত মই প্ৰফিটত আছো বহুত প্ৰফিটত আছো যেটা আপুনি মাহত কিমান টাৰ্নঅভাৰ কৰে মই 1.5 লাখ টকা টাৰ্নঅভাৰ হৈ যায় মান্থলি আপুনি 1.5 লাখ টকা আপুনি টাৰ্নঅভাৰ কৰে আৰু ব্যৱসায়টা কেতিয়া পৰা ষ্টাৰ্ট কৰিছে আজি 6 মাহ হোৱাই নাই এটা লাহে লাহে পুৰণা হলে তো আৰু বেছি হৈ যাব আচ্ছা আৰু দেখিব পাৰিছে বহুতখিনি ষ্টক আছে দাদা মাহতে ব্যৱসায়টো কৰে মাহত 1 লাখৰ পৰা 1.5 লাখ টকা দাদাই টাৰ্নঅভাৰ কৰে আৰু দেখিব পাৰিছে বেক সাইডে আপোন মেচিন ষ্টাৰ্ট কৰি আছে আৰু দাদাই এই মেচিনটো জৰিয়তে 4জন মানুহক সংস্থাপন দি আছে দেখিব পাৰিছে তেখেত সকলে কাম কৰি আছে দাদাইও চলি আছে তেখেত দাদাৰ লগতে তেখেত সকল 4জনেও চলি আছে দাদা পৰিয়ালৰ যে এসকে ইন্ডাষ্ট্ৰি পৰা আনিছে হয় আপুনি বস্তুটো কেনেকৈ হেৰি কৰিব লাগে তেখেত সকলে দেখাই দিছে নে দেখাই দিছে কেনেকৈ মানে তৈয়াৰ কৰা হয় সব দেখাই দিছে যদি তাৰ পৰা যদি আনে সব কৰি দিব এতে সব দেখাই দিব এতে ভিডিও কল কৰি দেখাই দিব সব কৰি দেখাই দিব মানে কোনো প্ৰবলেম নাই আনি কিনি আৰামসে চলাব পাৰে কোনো প্ৰবলেম নাই এটা মেচিনটো যে তাৰ পৰা আনিছে আপুনি কিবা এটা প্ৰবলেম হৈছে নেকি নাই মোৰ একো প্ৰবলেম নাই আৰু তেওঁলোকে ফোন কৰি সুধি থাকে হয় তেওঁলোকে সুধি থাকে কিবা প্ৰবলেম হৈছে নেকি কিবা অসুবিধা হৈছে নেকি নাই মই অসুবিধা এতে মাহত 3-4 বাৰ ফোন কৰে মাহত 3-4 বাৰ খবৰ নিজে কৰে এতে এসকে ইন্ডাষ্ট্ৰি নিজে খবৰ কৰে আচ্ছা আৰু যদি কোনোবাই ভাবিছে যে এনেকুৱা এটা ব্যৱসায় কৰিম যিসকল বিশেষকৈ নিবনুৱা যুৱক যুৱতীসকল যে এই ব্যৱসায়টো কৰিব বিচাৰে তেন্তে কেনেকৈ কৰিব পাৰিব এইটো বহুত শৰ্ট ফৰ্ম আছে একো নাই তেওঁলোকে যদি আনিম বুলি ভাবে যদি তেওঁলোকে মোৰ লগত কন্টেক্ট কৰিলে হ'ব মোৰ লগত কন্টেক্ট কৰি কিনে মই দেখাই দিম আৰু মেচিন তেওঁলোকে যাব নালাগে তেওঁলোকে ইয়াৰ পৰা অৰ্ডাৰ কৰি মেচিন আহি পাই যাব স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব দাদা নাম্বাৰ দি থাকিব আৰু এসকে ইন্ডাষ্ট্ৰি নাম্বাৰ দি থাকিব আপোনাৰ তাত কন্টেক্ট কৰিব পাৰিব দাদাৰ লগতো কন্টেক্ট কৰিব পাৰিব আৰু এসকে ইন্ডাষ্ট্ৰিৰ লগতো কন্টেক্ট কৰিব পাৰিব আপুনি যদি মেচিন আনিম বুলি ভাবিছে আৰু দাদাই ক'লে যে বহুতে এটা ভয় খাই থাকে যে ব্যৱসায়টো কৰিলে লোকচান হ'ব নেকি দাদাই নিজে ব্যৱসায় কৰি আছে কোনো লোকচান হয় না আপোনালোকে সেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব অতি কম টকাত মাত্ৰ 1 লাখৰ ভিতৰতে আপুনি এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰিব আৰু এতিয়া দেখাই দিম মেচিনটো ষ্টাৰ্ট কৰা কেনেকৈ লাইভ দেখাই দিম ইটা কেনেকৈ বনোৱা হয় তৈয়াৰ কৰা হয় সম্পূৰ্ণ দেখাই আছোঁ শেষলৈকে চাই থাকক দাদা এই ইটাটো বনাবলৈ আপোনাক কি ৰ মেটেৰিয়েল লাগিব মোৰ পহিলা এইটো ডাষ্ট লাগে এই ডাষ্টটো লাগিব এইটো ডাষ্টটো লাগিব এইটো কেঁচা মেচিনৰ পৰা আহে হয় আৰু ইয়াত 6 mm গিটি লাগে গিটি পেলোৱা আছে ইফালে গিটি লগত গিটি লাগিব গিটি লাগিব গিটি পেলোৱা আছে আৰু বালি কম দিব লাগে বালি একদম মানে তুমি বালি বহুত কম লাগে হয় বালিটো দিব লাগে এইটো কাৰণে বালিটো ফিনিশিঙৰ কাৰণে দিব লাগে হয় হয় আৰু দেখিব পাৰিছে মিক্সাৰ আনি পেলাই আপুনি ব্যৱসায়টো কৰিব পাৰে যদি মিক্সাৰ যদি নিজে ভাবিছে যে এজন মানুহে কাম কৰিম তেন্তে আপুনি মিক্সাৰ কৰিব যদি মেনুৱেল হিচাপে কৰিব বিচাৰিছে তেন্তে ইয়াতে মিক্সাৰ কৰি পেলাই আপুনি এটা মেচিনত দিব পাৰিব
ইটাখিনি দেখাই দিওঁ আপোনালোকে ইটা আপোনাৰ এটা চাউণ্ড শুনি চাওক আপোনাৰ ইটাটো কিমান ভাল বহুতে ভাবিব যে এই ইটাটো যে হয় কিন্তু কম ব্যৱসায় মানে কি তাৰমানে চাউণ্ড যে ইকো কিমান শুনিছে চাওক কিমান ইকো আছে আৰু ৰঙা ইটাটো ইমান ফিনিচিং ল'ব যিটো ইটা এইটো ফিনিচিঙত আপুনি এই ইটাটো ওলাইছে এতিয়া ইটাটো কেনেকৈ তৈয়াৰ কৰা হয় সম্পূৰ্ণকৈ দেখাই আছোঁ ফাৰ্ষ্টৰ পৰা আহক ফাৰ্ষ্টত আপোনালোকে দেখিছে দাদাই কি কৰি আছে আপোনালোকে ফাৰ্ষ্টত হাতেৰে ফিনিচিং যিহেতু মেনুৱেল হয় দাদা মেনুৱেল যিহেতু এইটো ফাৰ্ষ্টত এইখিনি কৰি ল'ব লাগিব তেতিয়া আপোনাৰ ইটাটো ভাইব্ৰেশ্যন দিব লাগিব এইটো ভাইব্ৰেশ্যন দিব লাগিব ফিনিচিং ভাল হ'ব ভাইব্ৰেশ্যন যেতিয়া আপুনি ভাইব্ৰেশ্যনটো দিব তেতিয়া আপোনাৰ ফিনিচিংটো কমপ্লিট ভাল হৈ যাব আৰু ইটাটো কটকটীয়া টান হৈ থাকে আৰু যদি ভাইব্ৰেশ্যন দিয়ে তেতিয়া ইটাটো বহুত ঢিলা হৈ যায় ফাৰ্ষ্টত দাদা কি কৰি আছে আপোনাক শেষলৈকে চাই থাকক তাৰপিছত দেখিলে এইটো আপুনি টানি দিলে টানি হাতে প্ৰেছ কৰি দিছে প্ৰেছ কৰাৰ পিছত এইটো আপোনাৰ 6টা ইটা ওলাই ন 6টা ওলাই এটাইটো 6টা ওলাব আৰু এইটো মেচিন কিনাকে ফিনিচিং ইমান ধুনীয়া ফিনিচিং ভাল লাগিছে এটা ফিনিচিং আছে সেই ৰঙা ইটা চাইজতে ইটাটো পাই যাব আৰু দাদা ইণ্ডাষ্ট্ৰিটোৰ নাম আপুনি চাওক বস্তুটো আপোনালোকক দেখাই দিছো আপোনালোকে চাওক আপোনাৰ ডিএন লিখা আছে যিহেতু দাদাৰ নাম দিলীপ না তেখেতে মানে নিজৰ লগতে বনাব পাৰিছে দাদা নিজে লগো দিছে আৰু যদি দাদা কোনোবাই লগোটো দিব বিচাৰে নিজে লগো দিব পাৰে দিব পাৰে আপুনি দেখাইছো যে ডিএন লিখা তেখেত দাদাৰ নাম হৈছে দিলীপ নাথ সেইটো কাৰণে তেখেতে ইণ্ডাষ্ট্ৰিটো ৰাখিছে ডিএন ইণ্ডাষ্ট্ৰি আৰু ইটাটো আপোনাৰ লগোটো দেখিছে লগো আছে আপোনাৰ নিজৰ যি ইচ্ছা আপুনি সেই লগোটো এছকে ইণ্ডাষ্ট্ৰিত গৈ পেলাই আপুনি কৈ দিলে হ'ল যে মোক এইটো লগো লাগিব তেতিয়া আপোনালোকে তেখেতকৈ সেই লগোটো বনাই আপুনি সেই ইটাটো উলিয়াব পাৰিব নাই কৰি দিব আৰু দেখিলে মেচিন অফ কৰি লগতে কিমান টাইম লাগিল মাত্ৰ 10-15 ছেকেণ্ডৰ ভিতৰতে আপুনি 6টা ইটা উলিয়াই দিব পাৰে চাওক মাত্ৰ 10 ছেকেণ্ডৰ ভিতৰতে 6টা কি ধুনীয়া এটা ফিনিচিং আহিছে চাই লওক নিজে আপোনালোকে বহুতে সেইটো বিশ্বাস নকৰিব যে এনেকুৱা ফিনিচিং হয় নহয় আপুনি নিজে নিজ চকুৰে বনোৱাৰ পৰা দেখাই দিছো আপোনালোকে চাই লওক এই ইটাটি শুকাবলৈ কিমান দিন লাগে নাই শুকাবলৈ এইটো আপুনি গধূলি উঠাই ল'ব পাৰে গধূলি উঠাই ঢাকি লগাব লাগে এইখিনি পানী খুৱাই দিব লাগে আপুনি 3 দিনত মাল দি দিব পাৰে 3 দিনত কমপ্লিট শুকাব চেল কৰিব পাৰিব আপুনি এটা ইটা যে চেল যে কৰে এটা ইটাৰ দাম কিমান পৰে আপোনাৰ মই 10 টকা কৰিম 10 টকা মানে 8 টকাটো কেতিয়াবা দিব পৰা যায় সেইটো 8 টকা দিব পৰা যায় 8 টকাত ইমান মাৰ্জিন নাথাকে আৰু আচ্ছা মানে আপুনি 10 টকা যদি এটা ইটা কিনে তেন্তে আপুনি 11 টকা 12 টকাত আপুনি এটা ৰিটেইলত দি দিব পাৰিব যদি যিসকল দোকানী চাই আছে হাৰ্ডৱেৰ দোকানী হওক তেখেতসকলে নি পেলাই এইটো 10 যদি 10 টকাত কিনে তেন্তে 11 টকা 12 13 টকা আপোনালোকে ব্যৱসায়টো কৰিব পাৰিব হাৰ্ডৱেৰ লৈ গ'লে ধৰা মই অলপ ডিসকাউণ্টত দি দিওঁ 8 টকা 9 টকাত দি দিওঁ 8.5 9 টকাত দি দিওঁ মানে হোলচেলত মানে এইটো 8 টকা 8.5 টকা 9 টকাত দি 8.5 টকা বা 9 টকাত আপুনি হোলচেল কৰি দিব পাৰে যদি আপোনাৰ ৰিটেইল হিচাপত কিনি দিব 10 টকাকৈ যায় 10 টকা গৈ থাকে মালেই নাপায় মানে মাল একদম গৈয়ে থাকে আচ্ছা আপোনাক এটা কথা সোধো এই মেচিনটো যে ব্যৱহাৰ কৰি আছে আপুনি এটো ঘৰৰ কাৰেণ্টতে চলে নে ঘৰৰ কাৰেণ্টত চলে আৰু আপোনাৰ মান্থলি বিল কিমান হিচাপত আহে এনে 500-600 টকা মানে কি বহুতে ভাবে যে এটো মেচিন চলাই আছে এই মেচিনটো চলালে আপোনাৰ ইউনিটটো বহুত উঠিব নাই এটো মিছা কথা এটো 1 কিলো মটৰে হয় 1 কিলো মটৰ 1 কিলো মটৰ মানে আপুনি 700 টকাত আপুনি বহুতখিনি ইটা উলিয়াই দিব পাৰে এক মাহত যদি এক মাহত যদি 700 টকা বিল আহে তেন্তে আপোনাৰ কিমানখিনি প্ৰফিট মাৰ্জিন আহি আছে আপুনি নিজে ভাবি চাই লওক পাৰেপতি কৰি আছে দাদা চাওক এছকে ইণ্ডাষ্ট্ৰিৰ পৰা আনিছে বিলৱাৰা ৰাজস্থানৰ পৰা আপোনাৰ এই মেচিনটো আনিছে ইয়াত নাম্বাৰ দিয়া হৈছে তেখেতসকলৰ আৰু স্ক্ৰিনতো নাম্বাৰ দিয়া থাকিম আৰু দাদাৰ নাম্বাৰো দিয়া থাকিব আৰু দাদা আপোনাক এটা কথা কওঁ আপোনাৰ এড্ৰেছটো সঠিক এড্ৰেছটো কৈ দিয়কচোন কৰ হয় মোৰ এইটো এৰিয়াটো চিলাপথাৰ পৰে কিন্তু এমএছ এইটো ফুলবাৰী ব্লক পৰে মাধুৰীপথাৰ পঞ্চায়ত অফিচ মাধুৰীপথাৰ পঞ্চায়ত অফিচত পৰে মানলিপুৰ পঞ্চায়ত অফিচ আচ্ছা আপোনালোকৰ সঠিক এড্ৰেছটো যদি আপোনালোকে ইটাও লাগে তেন্তে দাদাৰ লগত কণ্টেক্ট কৰক দাদাৰ নাম্বাৰ স্ক্ৰিনত দিয়া থাকিব আৰু ডেছক্ৰিপশ্যনতো দিয়া থাকিব দাদাক যদি ইটা লাগে তেন্তে দাদাক কণ্টেক্ট কৰক আৰু মেচিন লাগিলে দাদাক কণ্টেক্ট কৰিব আৰু এছকে ইণ্ডাষ্ট্ৰিৰ লগতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব